নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। মই দুষ্মন্ত শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিগৰাকী ব্যক্তিয়ে শেহতীয়াকৈ তেজপুৰৰ জাহাজঘাটক নতুনকৈ নামাকৰণ কৰিছে। মায়াবিনী ক্ষেত্ৰ জাহাজঘাট। জুবিনক জীৱন্ত ৰূপত জুবিনক উজ্জীৱিত কৰি ৰখাৰ প্ৰয়াস কৰিছে এগৰাকী ব্যক্তিয়ে, বকুল বৰা। আপোনাক স্বাগতম জনাইছোঁ। আৰু বহুত কাম কৰিছে আপুনি। আপোনাৰ এই নাওখনত আমি এতিয়া বহি আছোঁ। দৰ্শকসকল, এখন নাও, যিখন নাৱৰ নাম দিয়া হৈছে বৈঠা। হয়নে? বৈঠা। এই বৈঠাত উঠি ইয়াৰ পৰা যিসকলে নদীক ভাল পায়, নদীৰ বুকুত পৰিভ্ৰমণ কৰি ভাল পায়, সেইসকল লোক ইয়ালৈ আহে। আৰু তেখেতে খুব ব্যক্তিগতভাৱে এই নাওখন সাজি তুলিছে। বিগত 2 বছৰ হ'ল নেকি? 2 বছৰ হ'ল। হয়, আমি এইখন নাওখনৰ উন্মোচনৰ দিনটোত আহিছিলোঁ। আৰু এই নাওখনত বিভিন্ন লোক আহিছে, আৰু তেওঁলোকে আহি পৰিয়াল লৈ পেলাই ইয়াৰ পৰা কাজিৰঙালৈ যাব পাৰে, নহয়নে? আচ্ছা, প্ৰথমতে আপুনি নাওখনৰ কথাকে কওকচোন। নাওখনৰ কনচেপ্টটো কেনেকৈ আহিলে আপোনাৰ? আৰু এই নাওখনত আপোনাক আকৌ ইতিমধ্যে নদী বন্ধু এক উপাধিও তেজপুৰীয়া ৰাইজে দিছে, আমি ইতিমধ্যে গম পাইছোঁ। কওকচোন। মই মোৰ চাকৰি কালত মই শিক্ষক কৰিছিলোঁ, বিষয় শিক্ষক হেমবৰুৱা হায়াৰ ছেকেণ্ডেৰীত। মোৰ সৌভাগ্য হৈছিলে যে মোৰ কৰ্মৰাজিত সন্তুষ্ট হৈ ভাৰত চৰকাৰে মোক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ প্ৰশিক্ষণৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে। সেই সময়ত মই ভুৱনেশ্বৰকে আদি কৰি মুম্বাই, এই সাগৰৰ পানীৰ লগত মোৰ যিটো আন্তৰিকতা গঢ়ি উঠিছিলে, মই ভাবিছিলোঁ যে আমাৰো দেখোন তেজপুৰৰ কাষেদি মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। তেতিয়া মোৰ মনলৈ এনেকুৱা কিছুমান ভাৱ আহিছিলে যে আমি ভাবিলে কিছু কাম কৰিব পাৰিম। তেতিয়া আহি পেলাই মই যেতিয়া মোৰ শিক্ষকতা জীৱনৰ কালতেই মই ব্ৰহ্মপুত্ৰ নদীত এখন নাৱৰ সপোন দেখিছিলোঁ। মোৰ সপোন আছিলে যে আগৰ যি জাহাজ চলিছিলে সেই বস্তুৰ পৰিৱেশটো যাতে আকৌ ঘূৰাই আনিব পাৰোঁ। যে জাহাজঘাট এটা ঐতিহ্যপূৰ্ণ ঘাট, য'ত ব্ৰিটিছ আহি পেলাই আমাৰ উত্তৰ পাৰৰ চাহ বাগিচা নিৰ্মাণত গোটেই যিবিলাক সা-সৰঞ্জাম। জনামতে এই বাটেৰে দালাই লামা আহিছিলে। তাৰপিছতে মই এই এখন নাৱৰ সন্ধানত মই 2 বছৰ ঘূৰিলোঁ। শেষত মই অনুসন্ধান পালোঁ এজন ব্যক্তিক, আৰু সেই ব্যক্তিজনে মোক 2খন নাও প্ৰথমতে মোক যোগান ধৰিলে। মই 2খন নাৱৰ সংগ্ৰহ কৰিছিলোঁ, আৰু সেই নাও 2খন লৈ মই ৰাতিপুৱা 5টা বজাত ঘাটলৈ আহোঁ, আৰু আহি ইয়াত এডাল ধূপ জ্বলাই মোৰ কৰ্মক্ষেত্ৰলৈ মই ৰাওনা হওঁ। আকৌ কৰ্মক্ষেত্ৰৰ পৰা আহি মই নাওখনৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰোঁ, আৰু ৰাইজে বহুত মৰম কৰিছিলে। সেই নাওখন তেতিয়া ক'লৈকে চলিছিলে? তেতিয়া সেই নাওখন আমি কাজিৰঙা, যিটো নদীৰ পাৰ, ৰিভাৰ ছাইড বুলি কোৱা হয়, কাজিৰঙা ৰিভাৰ ছাইডলৈ যাওঁ, আৰু বিচৰণ ঘাটলৈকো আমি গৈছিলোঁ। হয়, ৰাইজে কিন্তু এটা কিমান চনৰ কথা? এইটো ধৰক 22 চনৰ কথা। তাৰপিছত ভাবিলোঁ যে ইয়াক আৰু অলপ আগুৱাই নিব পাৰি নেকি, তাৰ কিছুমান চিন্তা মনলৈ আহিলে। তেতিয়া মই এই আগৰ যিকেইখন নাও আছিলে ইমান পৰিসৰ ডাঙৰ নাছিলে আৰু উন্নত নাছিলে। আপোনাৰ ইয়াত এতিয়া কিমানজন মানুহ বহিব পাৰে? ইয়াত আমাৰ 50জন মানুহ যাত্ৰী নিব পৰা এইটো কেপাচিটি অনুমতি আছে। আচ্ছা। আমাৰ কাগজে পত্ৰই এখন গাড়ীত যিমানখিনি কাগজ দৰকাৰ হ'লে এখন গাড়ী চলিব পাৰে ৰাস্তাত, এই গোটেই একে পদ্ধতিতে আমাৰ নাওখনতো আছে। আৰু আমাক 50জন যাত্ৰী কঢ়িয়াই নিবৰ কাৰণে পাৰ্মিশ্যন দিছে। আৰু আমি 50জন নিনিও, 40জনতে সীমাবদ্ধ ৰাখিছোঁ, বা 40 বা 50 তাতে সীমাবদ্ধ ৰাখিছোঁ। অভাৰ নকৰোঁ। কাৰণ ঘটনা হ'ল যে মোৰ এটা অনুষ্ঠান, আমি এই অনুষ্ঠানটো গঢ়ি তুলিছোঁ, আৰু এই নাওখনৰ নাম দিয়া হৈছে বৈঠা। আৰু এই বৈঠাৰ যোগেদি মোৰ 2টা লক্ষ্য আছে। প্ৰথম কথা, মহাবাহু ব্ৰহ্মপুত্ৰ আমি ৰাইজক যি আনন্দ, ইয়াৰ যি সৃষ্টি, পাৰৰ যি সৃষ্টি, এই সৃষ্টিৰ অনুভৱ, আনন্দ দিয়া। আৰু দ্বিতীয় কথা, এই অনুষ্ঠানটোৰ জৰিয়তে মই যাতে নিবনুৱাসকলক, অন্ততঃ 10টা পৰিয়ালক সংস্থাপন দিব পাৰোঁ। মোৰ এই 2টা লক্ষ্য আছে। আপোনাৰ কিমানজন লোকে ইয়াত সংস্থাপন পাই আছে? এতিয়া বৰ্তমান আজিৰ তাৰিখত মোৰ 5টা ফেমিলি ইয়াত জড়িত হৈ আছে। আৰু সেই 5টা ফেমিলি খুব মানে
ৰাইজৰ লগত যাত্ৰীৰ লগত মানে বিৰাট একাত্ম হৈ যায় তেওঁলোক আৰু মোৰ এই অনুষ্ঠানটোত তেওঁলোক মানে মই সঁচাকৈ সুখী হৈছোঁ যে তেখেতসকলে যি মানে ছাৰ্ভিচ সেৱা আগবঢ়াইছে এই সেৱাত আমাৰ যাত্ৰীসকলৰ লগত একেটা পৰিয়াল সংযুক্ত হৈ যায় আমাৰ যাত্ৰী হৈ নাথাকে তেতিয়া ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা হয় হয় আমাৰ ইয়াতে ৰান্ধনি ঘৰ নিৰ্মাণ কৰা হৈছে ইয়াতে আছে হয় আৰু শৌচালয় বনোৱা হৈছে যাতে যাত্ৰীয়ে কোনো অসুবিধা নাপায় আৰু আমাৰ যাত্ৰা কালতে যাতে তেওঁলোকে যিটো নদীৰ মাজত যিটো আহাৰ গ্ৰহণ কৰি যেতিয়া আনন্দ পাব লাগে সেই আনন্দটো অনুভৱ কৰে আৰু আমাৰ খাদ্য তালিকাত এনেকুৱা যে আমি তালিকা নবনাওঁ তালিকা আমাৰ কাষ্টমাৰে বনায় আৰু তালিকা কাষ্টমাৰে যেনেকৈ দিয়ে আমি তেনেকৈ যেনেকৈ নহওক যোগান ধৰিব বিচাৰোঁ খুব সুন্দৰ ব্যৱস্থা দৰ্শকসকল এই বৈঠাত উঠিবলৈ আপোনালোক আহিব পাৰিব জাহাজ ঘাটত বৈঠা উপলব্ধ হ'ব আৰু আগতীয়াকৈ যোগাযোগ কৰি থ'ব লাগিব নিশ্চয় গতিকে বুকিংটো মূল কথা যি নহওক ব্যৱসায়িক দৃষ্টিকোণটো লাগিবই নাওখন চলিব লাগিব আপুনি এটা মৰ সাহ কৰিছে যিখিনি সময়ত ইয়াৰ পৰা কাজিৰঙালৈ যাবৰ কাৰণে আমাৰ ইয়াত যাতায়াতৰ যথেষ্ট সুবিধা আছে স্থলপথেৰে কিন্তু জলপথেৰে কাজিৰঙালৈ গৈ নৈসৰ্গিক যি দৃশ্য উপভোগ কৰাৰ সুবিধা আপুনি দিছে এইটো পৰ্যটনৰ এক বিশেষ কাম আপুনি কৰি আছে সেইটো আমাৰ দৰ্শকসকলে নিশ্চয় উপলব্ধি কৰিব আৰু এগৰাকী অৱসৰী শিক্ষক বিষয় শিক্ষক পৰা শোণিতপুৰ ঘোঁৰামাৰীত অৱস্থিত হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত বিষয় শিক্ষক আপুনি নিশ্চয় কমাৰ্চৰ আছিল কমাৰ্চৰ যি নহওক তাৰপিছতেই আনুষংগিকভাৱে আপোনাক নদীয়ে ৰিঙিয়াই মাতে আপোনাক পানীয়ে ৰিঙিয়াই মাতি থাকে সাগৰে মাতে নদীয়ে মাতে আৰু এই নদীৰ বুকুতে আপুনি থাকি ভাল পায় নেকি আপোনাক আমি গধূলিও দেখোঁ আপুনি ইয়াতে থাকে নাই মই এই অৱসৰী জীৱনৰ পিছত যিহেতু মই চাকৰি কৰি থকা ক্ষেত্ৰত মোৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছিলে মই যিকোনো সময়ত আহিব নোৱাৰোঁ এতিয়া মই ফ্ৰী আৰু মোৰ বাকী থকা দিনকেইটা মই এই নদীৰ লগতে থাকিম আৰু মোৰ লক্ষ্য এখন সাংস্কৃতিক নগৰী তেজপুৰ আৰু আচৰিত কথা কি হয় আমাৰ এই ঘাটটোৰ মানে বিশেষত্ব এটা হৈছে এতিয়া নতুন যে কাজিৰঙাৰ পৰা যিসকল অৰুণাচল যাব বিচাৰে আগতে বাহিৰে বাহিৰে গাড়ীৰে তেওঁলোক যায় কিন্তু এতিয়া দেখিছোঁ যে আমাৰ এই বৈঠাৰ যোগেদি তেওঁলোকে আহি তেজপুৰত সোমাই এঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে নৌকা বিহাৰ কৰে তাৰপিছত অৰুণাচল যায় নতুন এটা আমাৰ ঠিকনা মানে আৰম্ভ হৈছে হয় নেকি খুব ভাল খবৰ পৰ্যটক আহিবলৈ আৰম্ভ কৰিছে মই অভিভূত যে আমি আচৰিত এটা কথা মই দুখ এটাও আছে মোৰ পৰ্যটকসকল যেতিয়া তেজপুৰত ইয়াতে নাৱৰ পৰা নামে ডাঙৰ ডাঙৰ জাহাজ আহে কলিকতাৰ পৰা আহে গুৱাহাটীৰ পৰা এইসকল অষ্ট্ৰেলিয়া জাৰ্মানীৰ পৰা আহে 20-30 জন এনেকৈ তেওঁলোকে আহি ফুৰি গুচি যায় কিন্তু আমি কোনেও গম নাপাওঁ আমাৰ জাহাজ ঘাটৰ অৱস্থা এনেকুৱা কোনো গম নাপাওঁ হয় অৱস্থাটো এটা ৰূপ দিছে আপুনি হয় আৰু এই যে পৰ্যটনৰ যিটো সম্ভাৱ্যতা তেজপুৰত আছে আমি তেওঁলোকক নান্দনিক আমাৰ সাংস্কৃতিক দিশটো দেখুৱাব পাৰোঁ নেকি তাৰ এটা আমাৰ প্ৰচেষ্টা চিন্তা কৰি আছোঁ যিহেতু ৰাতি তেওঁলোক ইয়াত থাকে জাহাজতে থাকে এই জাহাজত থকা সময়খিনিত আমি তেওঁলোকৰ আমাৰ সংস্কৃতি দেখাব পাৰোঁ তেজপুৰৰ সংস্কৃতিটো সেই তাৰ এটা চিন্তা কৰি আছোঁ হয় ডিজিটেলি হয় দৰ্শকসকল এইগৰাকী ব্যক্তি সমাজত সুপ্ত হৈ থকা এইসকল ব্যক্তি মহান চিন্তা আৰু তেওঁলোকৰ সেই মহান চিন্তা অৱসৰৰ পিছত তেখেতে সুযোগ পাইছে কিন্তু অৱসৰৰ আগতো তেখেতে এই নদীকেন্দ্ৰিক এটা জীৱনৰ পাতনি মেলিছিলে আপুনি চাকৰি কালতো আপুনি বিভিন্ন ৰাজ্যত ঘূৰিছে আৰু বিদেশলৈও গৈছে হয় মই এই বিদেশলৈ যোৱা কথাটো এনেকুৱা হয় 2004 চনত মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলোঁ হয় শিক্ষকতাৰ হয় সেই সূত্ৰে মোক মানৱ সম্পদ বিভাগে মোক নিৰ্বাচিত কৰিছিলে এজন মানে ছুপাৰভাইজাৰ নিৰীক্ষক হিচাপে সেই নিৰীক্ষক আছিলোঁ মই ভাৰতবৰ্ষৰ 23 জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত মেধা ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰিছিল তাৰে মোক অসমৰ পৰা শিক্ষক মানে ছুপাৰভাইজাৰ হিচাপে নিযুক্তি দিছিলে আৰু 10 দিন থাকিলোঁ জাপানত এটা কথাই শিকিলোঁ দেখিলোঁ যে মাতৃভূমিখন কেনেকৈ ভাল পাব লাগে সেই মানে আন্তৰিকতাটো জাপানৰ প্ৰতিজন নাগৰিকৰ তেজত আছে জাপান এদিন উন্নত হোৱা নাই কিন্তু
তাৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতি মুহূৰ্তত নিজৰ ৰাজ্যখন জন্মভূমিখনক খুব সতৰ্কতাৰে তেওঁলোকে মানে জীয়াই ৰাখিব বিচাৰিছে। খুব স্বদেশ প্ৰেম একদম আচৰিত। আপুনি অভিভূত হৈ যাব। আৰু মই প্ৰথম শিকা কথাটো হ'ল সেইটো। হয় দৰ্শকসকল, বিদেশৰ অভিজ্ঞতা লব্ধ এগৰাকী ব্যক্তি, এগৰাকী শিক্ষক, আৰু এতিয়া তেজপুৰৰ জাহাজ ঘাটক নতুনকৈ সজাই তোলাৰ পণ তেখেতৰ বুকুত আছে। আমি আৰু এটা কথা ক'ব লাগিব, তেখেতৰ জ্যেষ্ঠ পুত্ৰ সমৰজ্যোতি বৰা বৰ্তমান মুম্বাইত এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী। তেখেতে গীত গায়, বাদ্যসংগত কৰে, মিউজিচিয়ান এজন ভাল। তেওঁৰ পৰা আহিছে নেকি কনচেপ্টটো? আপুনি যে ইয়াত জুবিন ক্ষেত্ৰ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে, অৰ্থাৎ মায়াবিনী ক্ষেত্ৰ, হয়, ক'বচোন। তেওঁৰ পৰা বুলি মই নকওঁ। আমাৰ ঘৰখন দেউতাই এটা সাংস্কৃতিক পৰিৱেশ আমাক দিছিলে। মই নাটক কৰিছিলোঁ, বিশ্ববিদ্যালয়তো কৰিছোঁ, আমাৰ বাওঁ থিয়েটাৰতো কৰিছোঁ। আৰু আমি আগতে 8 ব্ৰাদাৰ্ছ ফিল্ম বুলি এটা আমাৰ অনুষ্ঠান আছিলে। তেতিয়া আমি সৰু সৰু মানে কিছুমান সৰু সৰু ছবি বনাইছিলোঁ। তেতিয়া মানে মোৰ ল'ৰাটো জন্মৰ সময় আছিলে। প্ৰথম কেছেটটো মোৰ ল'ৰাটো জন্মৰ দিনত মই সেই কেছেটটো উন্মোচন কৰিছিলোঁ। আৰু সি সৰুৰ পৰা মানে এই গীত মাত এইবিলাক খুব ভাল পায়। যেতিয়া সি মানে ডাঙৰ হৈছে, তেতিয়া মানে গ্ৰেজুৱেশ্যন ল'লে, তেতিয়া তাক মই সুধিছিলোঁ তই কি কৰিবি? সি গান গাম বুলি ক'লে। গান গাম বুলি কওঁতে মই তাক আৰু ৰাখি থোৱা নাই, তাক মোবাইললৈ লৈ গ'লোঁ। তাতে নি এটা ষ্টুডিঅ'ৰ লগত চিনাকি কৰিলোঁ। ভগৱানে মোক সহায় কৰিলে। সেই ষ্টুডিঅ'তে সম্পূৰ্ণ খোৱা বোৱা থকা চব মানে বিনামূলীয়াকৈ তাক ৰাখিলে। আৰু বৰ্তমান অৱস্থাত ৰাইজৰ মৰম পাইছে সি। নিশ্চয়, আৰু আগলৈ যাক সি। আমি জুবিনক হেৰুৱালোঁ। জুবিনক হেৰুৱালে যদিও মানুহ এতিয়াও জুবিন সমগ্ৰ, জুবিনক ভাল পায়, জুবিনক ভাল পাই থাকিব অনন্তকাললৈ, নহয়নে? আপুনি মায়াবিনী ক্ষেত্ৰ যে ইয়াতে গঢ় দিছে, এই ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িছে? কোনে সহায় কৰিছে আপোনাক? কি ধৰণৰ আপুনি আগুৱাই নিব এই যুঁজখন? হয়, চাওক, মই তেজপুৰ সংস্কৃতি নগৰী এজন বাসিন্দাৰ। আৰু তেজপুৰ চহৰ বুলি ক'লে বাহিৰৰ যিসকল লোকে তেজপুৰলৈ আহিবলৈ ইচ্ছা কৰে। আৰু সংগীতৰ ক্ষেত্ৰত প্ৰত্যেকখন ঘৰত হাৰমনিয়াম নাবাজিলেও কিন্তু পাকঘৰত হ'লেও জ্যোতিপ্ৰসাদৰ বিষ্ণুৰাভাৰ গীত চৰ্চা হৈ থাকে। হয়, নিশ্চয়। আৰু আজি আমাৰ তেজপুৰত মই গৌৰৱে ক'ব পাৰোঁ যে নাটকেই হওক, গীতেই হওক, মানে 5-6 বছৰীয়া ল'ৰা ছোৱালীও হাত তালি বজাব জানে, গম পাইছে? যেতিয়া গীতটো শুনি শেষ হয়, আপুনি লক্ষ্য কৰিব যে আমাৰ খুব কণ শিশুসকলেও জাজ কৰিব পাৰে যে এই গানটো ভাল হৈছে। গতিকে এটা মানে আপুনি ব্যাখ্যা কৰিব নোৱাৰা পৰিৱেশ এটা আছে। আৰু মই ভাবিলোঁ যে তেজপুৰ চহৰত আমি জুবিন গাৰ্গৰ স্মৃতি কি কৰিব পাৰোঁ মনলৈ আহিলে। আৰু মই এই জাহাজ ঘাটলৈ আহোঁতে এই জাহাজ ঘাটে মোক কিছুমান কথা খুব ৰিঙিয়াই কৈ থাকে। কৰিব লগা ঢেৰ আছে। জাহাজ ঘাটত চব আহক, সন্ধিয়া অকণমান অৱসৰ বিনোদন তেওঁলোকে উপভোগ কৰক। আৰু এই জুবিন ক্ষেত্ৰ বনোৱাটোৰ উদ্দেশ্য এটাই যে নৱপ্ৰজন্মক মই কেনেকৈ জুবিনৰ যি সাহস, জুবিনৰ যি কৃতিত্ব, তাৰ যি দৰ্শন, তেওঁৰ যি দৰ্শন, এই দৰ্শনখিনি মানে মই ব্যাখ্যা কৰাৰ শব্দ নাই। কিন্তু মানে আমি অসমবাসী ইমান সৌভাগ্যৱান আছিলোঁ যে জুবিনৰ নিচিনা আৰু সন্তান অসমত জন্ম হৈছিলে। কিন্তু আমাৰ অসমৰ যি আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাৰ মাজত কোনোবাই কাৰোবাক বা অকণমান হ'লেও কোনোবাই কিবা এটা কথা ক'ব পাৰে, কিন্তু তেওঁৰ যিটো সৃষ্টি, তেওঁৰ যিটো কণ্ঠ, সেই কণ্ঠ আৰু অসমত জন্ম নহয়। এইটো মই 100% ক'ব পাৰোঁ। মই জুবিন গাৰ্গৰ গান যেতিয়া শুনো, তেতিয়া মই একেথৰে শুনি থাকোঁ তেখেতৰ সুৰৰ জংকাৰ, যি মানে সুৰৰ যি উচ্চতা, যি টান, সেইবিলাক এতিয়া নৱপ্ৰজন্মই যে আৰু ইয়াত জন্ম হৈ পেলাই গাব, মই সেইটোত মানে এতিয়া মই বিশ্বাস নকৰোঁ। হয়, জ্যোতি বিষ্ণুৰ দেশত, ভূপেন্দাৰ দেশত জুবিনকো আমি জীৱন্ত কৰি ৰাখিব লাগিব। জ্যোতি বিষ্ণু, জুবিন
বা পৃথিৱীৰ যি আচল দৰ্শন হয় সেই দৰ্শনক আমি উঠি অহা প্ৰজন্মক দেখুৱাব লাগিব জুবিনক জীয়াই ৰাখিব লাগিব আপোনাৰ এই প্ৰয়াস সফল হওক আপোনাৰ যি প্ৰয়াস এই প্ৰয়াসলৈ সকলো চিন্তাশীল মানুহ বৌদ্ধিক চেতনা সম্পন্ন প্ৰতিগৰাকী মানুহেই হাত উজান দিয়ক আপোনাৰ এই যাত্ৰা সফল কৰক আপোনাৰ যাত্ৰা নহয় এয়া তেজপুৰীয়া ৰাইজৰ যাত্ৰা হওক সেই আশাবাদ ৰাখিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আমি দৰ্শকসকলক দেখুৱাম আমাৰ ইয়াৰ যি মায়াবিনী ক্ষেত্ৰ এই মায়াবিনী ক্ষেত্ৰৰ দৃশ্য এতিয়া বিদায় ল'ম কিন্তু বিদায় লোৱাৰ আগতে আমি দৰ্শকসকলক আপোনাৰ এই নাওখন আমি দেখুৱাম হয়